ফেচবুক লাইভৰ এই অনুষ্ঠানলৈ আপোনালোক সকলোকে আদৰণি জনাইছো। শিৱসাগৰ চৰাইদেউৰ বান পৰিস্থিতিৰ সম্পৰ্কত এয়া মোৰ তৃতীয়টো ফেচবুক লাইভ। আজি মই বেংকত আমি ঋণসমূহ ঘূৰাই দিব লাগিব, ঘূৰাই দিব নালাগিব, মৰেটৰিয়াম পাম নেকি, বেংক সম্পৰ্কে শিৱসাগৰ আৰু চৰাইদেউৰ ৰাইজৰ উপকাৰ হোৱাকৈ বেংক সম্পৰ্কীয় কেইবাটাও ঘোষণা আপোনালোকৰ সন্মুখত ৰাখিবলৈ চেষ্টা কৰিম। তাৰ আগতে অকণমান সময় লৈছো মই শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে। আমি ইতিমধ্যে আলোচনা কৰিছো যে যোৰহাট, শিৱসাগৰ, চৰাইদেউ আৰু গোলাঘাট জিলাৰ বান পৰিস্থিতিৰ বিষয়ে। 19টা ৰেভিনিউ চাৰ্কেল এফেক্টেড হৈছে, 1131খন গাঁও এফেক্টেড হৈছে, 9,96,064 গৰাকী ব্যক্তি এই বানৰ দ্বাৰা আক্ৰান্ত হৈছে। চৰকাৰে 185টা ৰিলিফ কেম্প পৰিচালনা কৰিছে আৰু বৰ্তমানেও 67,697 ব্যক্তি ৰিলিফ কেম্পত আছে। 71 গৰাকী ব্যক্তি আমাৰ মাজৰ পৰা আঁতৰি গৈছে, অৰ্থাৎ মৃত্যু হৈছে, আৰু শিৱসাগৰৰ এজন ব্যক্তি এতিয়াও সন্ধানহীন হৈ আছে। আমি সকলোৱে ইতিমধ্যে আলোচনা কৰিছো ক্ষয়ক্ষতিৰ পৰিমাণ। 397টা অংগনবাদী চেণ্টাৰ ক্ষতিগ্ৰস্ত হৈছে, 598খন বিদ্যালয় ক্ষতিগ্ৰস্ত হৈছে আৰু কেইবাটাও চৰকাৰী ইনফ্ৰাষ্ট্ৰাকচাৰ এই বান পৰিস্থিতিৰ ফলত ক্ষতিগ্ৰস্ত হৈছে আৰু ৰাইজে তাক দেখাও পাইছে। বৰ্তমানলৈকে আমি চৰকাৰৰ ফালৰ পৰা ৰাইজক সহায় কৰাৰ প্ৰচেষ্টা চলাই আছো আৰু বিভিন্ন NGO জনহিতৈষী সংগঠনেও বান সাহায্য অব্যাহত ৰাখিছে। চৰকাৰৰ ফালৰ পৰা এতিয়ালৈ 19,469 কুইণ্টল চাউল, 3,622 কুইণ্টল দালি আৰু 84,000 লিটাৰ মিঠাতেলকে ধৰি বিভিন্ন সহায় আমি ৰাইজলৈ আগবঢ়াইছো। মই যোৱা ফেচবুক লাইভত আলোচনা কৰিছিলো যে এতিয়া আমি কিট এটা বনাই য'ত নেকি 8 কেজি চাউল, আমাৰ 4 কেজি দালি, 1 লিটাৰ মিঠাতেল থাকিব। এই ধৰণে এতিয়া আমি 1 কেজি 2 কেজিকৈ ৰিলিফ নিদি প্ৰতিটো পৰিয়ালক এটা কিট তুলি দিয়াৰ ব্যৱস্থা কৰিছো আৰু সেই অনুসাৰে আমি এতিয়ালৈকে আমাৰ শিৱসাগৰ জিলাত 2,37,513টা কিট আমি পঠিয়াব পাৰিছো আৰু চৰাইদেউ জিলাত আমি 63,000 কিট আমি ইতিমধ্যে প্ৰেৰণ কৰিছো। গতিকে মই এটা কথাত আশ্বস্ত হ'ব পাৰো যে আমাৰ চাউল, দালি বা মিঠাতেল আদিৰ যি আমি ৰাইজলৈকে আগবঢ়াইছো সি অন্তত ৰাইজৰ প্ৰয়োজন এতিয়া জোৰাতাপলি মাৰিব পৰা হৈছেগৈ আৰু ভৱিষ্যতেও এই সাহায্য অভিযান আমি অব্যাহত ৰাখিম। ইতিমধ্যে যোৱা ফেচবুক লাইভত মই কেইটামান ঘোষণা উল্লেখ কৰিছিলো যে প্ৰতিটো অৰুণোদয় হিতাধিকাৰী পৰিয়ালক আমি 2,500কৈ এইবাৰৰ কিস্তি প্ৰদান কৰিম। অহা 1 তাৰিখে এই ধন আমি চৰাইদেউ, শিৱসাগৰ, গোলাঘাট আৰু যোৰহাট জিলাৰ অৰুণোদয় হিতাধিকাৰীসকললৈ আমি প্ৰেৰণ কৰিম। দ্বিতীয়তে মই ঘোষণা কৰিছিলো যে প্ৰতিটো ফ্লাড এফেক্টেড পৰিয়ালক আমি এককালীন অন্তৰ্বৰ্তীকালীন অৰ্থাৎ তৎকালীন সহায় হিচাপে আমি 15,000কৈ টকা দিম। তাৰ তালিকা বনোৱাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে আৰু মই ভাবো যে খুব কম দিনৰ ভিতৰতে আমি এই সাহায্যৰ পৰিমাণ বা সাহায্য আমি বেংকৰ জৰিয়তে বেংক একাউণ্টলৈকে আমি পঠিয়াব পাৰিম। বিনামূলীয়া টেক্সট বুক, পাঠ্যপুথি ইতিমধ্যে আমাৰ শিৱসাগৰ, চৰাইদেউ জিলালৈ পঠোৱা হৈছে। আজি ৰাতিপুৱা শিক্ষামন্ত্ৰী ডাঙৰীয়াই ইয়াক ফ্লেগ অফ কৰিছিলে।